দশম মিচিং যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চিলাপথাৰৰ কাৰেং চাপৰি 2026 চনৰ জানুৱাৰী 4দিনীয়া অনুষ্ঠান যুৱ সমাজক উশৃংখলতা আৰু উগ্ৰ জাতীয়তাবাদৰ পথৰ পৰা আঁতৰাই সাংস্কৃতিক সংগ্ৰামৰ জৰিয়তে সঠিক দিশ নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা মিচিং যুৱ মহোৎসৱৰ দশম সংস্কৰণখন 2026 বৰ্ষৰ 15, 16, 17, 18 জানুৱাৰীত 4দিনীয়া কাৰ্যসূচীৰে চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'ব। মহোৎসৱখন সফলভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ইতিমধ্যে চিলাপথাৰৰ কাৰেং চাপৰিত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। পূৰ্বৱৰ্তী বছৰৰ দৰে এইবাৰো মিচিং যুৱ মহোৎসৱৰ বাবে মিচিং অধ্যুষিত অঞ্চলসমূহত মিচিং জাতীয় সংগঠনসমূহৰ উদ্যোগত তথা ৰাইজৰ সক্ৰিয় সহযোগিতাৰে চাউল দান বৰঙণি সংগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। উক্ত চাউল দান বৰঙণি সংগ্ৰহ কাৰ্যসূচীত বৃহস্পতিবাৰৰ পৰা জোনাই ঐতিহাসিক 1 নং মুৰকংচালে গাঁৱৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই কাৰ্যসূচীত টিএমপিকে কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে, সম্পাদক চান ডঙি পাংগিং, কাৰ্যকৰী সদস্য হেমচন্দ্ৰ দলে, ডঙি পল, ইয়ালাম কমাঙৰ সভাপতি একলব্য গাম, MMK সভাপতি ইন্দ্ৰ কুমাৰ চুংক্ৰং, টিএমপিকে জোনাই জিলা সমিতিৰ সভাপতি ফ্ৰান্সিছ পাটিৰ, সম্পাদক জান দলে আদি বহুকেইগৰাকী নেতা উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে টিএমপিকে নেতাকৰ্মী 1 নং মুৰকংচালে গাঁৱত ঘৰে ঘৰে গৈ ৰাইজৰ পৰা চাউল দান বৰঙণি সংগ্ৰহ কৰাৰ লগতে দশম মিচিং যুৱ মহোৎসৱ সফল কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰে। উল্লেখযোগ্য যে মিচিং যুৱ মহোৎসৱে মিচিং সমাজৰ সংস্কৃতি, ঐতিহ্য আৰু যুৱ শক্তিক একত্ৰিত কৰাৰ লগতে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। টিএমপিকে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অহা 26 চনৰ জানুৱাৰী মাহৰ 15, 16, 17 আৰু 18 4দিনীয়াকৈ আমি কাৰেং চাপৰিৰ বৰ্ণাঢ্যভাৱে আমি মিচিং যুৱ মহোৎসৱ দশম সংখ্যক আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এই যি 4দিনীয়া বৰ্ণাঢ্য অনুষ্ঠান, এই অনুষ্ঠানৰ কাৰণে আজি আনুষ্ঠানিকভাৱে আমি টিএমপিকে কেন্দ্ৰীয় সভাপতি সন্মানীয় তিলক দলে ডাঙৰীয়াৰ নেতৃত্বত আমি এই ঐতিহাসিক এই জোনাই অঞ্চলৰ এই মুৰকংচেলে গাঁওখনত আমি প্ৰথমতেই চাউল সামগ্ৰী আমি সংগ্ৰহ কৰাৰ যিটো সাংগঠনিক যিটো আমাৰ কাৰ্যসূচী আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ ৰাইজৰ দান বৰঙণিৰে আমি মিচিং যুৱ মহোৎসৱখিনি আমি 4দিনীয়াকৈ বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰিম। গতিকে সমূহ ৰাইজৰ মিচিং অধ্যুষিত অঞ্চলৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, এই যি চাউল সংগ্ৰহ বা অন্যান্য শাক পাচলি সংগ্ৰহ, এই গোটেইখিনি বাঁহ বেতৰ পৰা আদি কৰি সেইখিনি সমগ্ৰ মিচিং অঞ্চলৰ পৰা আমি সংগ্ৰহ কৰিম। আৰু আমাৰ জাতীয় সংগঠনৰ নেতৃবৃন্দই তেখেতলোকে আঞ্চলিক জিলা পৰ্যায়ত তেওঁলোকে সংগ্ৰহ কৰিব। আৰু সমূহ মিচিং ৰাইজক এই চেগতে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে 4দিনীয়াকৈ যি অনুষ্ঠিত হ'বলগীয়া জানুৱাৰী মাহত মিচিং যুৱ মহোৎসৱখিনি সফল আয়োজনাৰ্থে সকলোকে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।